নাৰায়ণপুৰৰ ৰংটি চাৰিআলিত নিশা বিধ্বংসী অগ্নিকাণ্ড। শনিবাৰে নিশা বিধ্বংসী অগ্নিকাণ্ডৰ ফলত ব্যাপক ক্ষতিগ্ৰস্ত নাৰায়ণপুৰৰ ৰংটি চাৰিআলিৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি শনিবাৰে নিশা প্ৰায় 1 মান বজাত শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। ইয়াৰ ফলত 6খনকৈ দোকান, এখন ফাৰ্মাচী, মণিহাৰীৰ মালাৰ দোকান, হোটেল, পাণ দোকানকে ধৰি এটা গেলামালৰ গুদাম সম্পূৰ্ণৰূপে ভস্মীভূত হয়। ৰঙতিৰ কাৰণে এক শোকবহ পৰিৱেশ সৃষ্টি হ'ল। যোৱা ৰাতি প্ৰায় 12:30 বজামানত আমাৰ ৰঙতিৰ প্ৰত্যেকজন ব্যৱসায়ীয়ে ইয়াতে ব্যৱসায় কৰি আছিল। যদিও চবেই লোন লৈ ব্যৱসায় কৰি আছিলে, নিজকে প্ৰতিষ্ঠিত কৰিবলৈ আৰম্ভ কৰিছিলে। যোৱাকালি আমি ইমানেই এতিয়া মৰ্মাহতৰ ৰঙতি কোনেও কাৰো চকুত চাব পৰা এটা পৰিৱেশ নাই, যিহেতু 6-7খন দোকান জ্বলি ভস্মীভূত হৈ গৈছে। তাৰ পৰা এটা চিপছৰ পাকেটো উলিয়াব পৰা ব্যৱস্থাত নাথাকিলে। এনেকুৱা এটা ভয়ংকৰ অগ্নিকাণ্ড হৈ আমাৰ অঞ্চলটোক এনেকুৱা এটা পৰিৱেশলৈ সৃষ্টি কৰালে সকলোৱে আমি দুখৰ সমভাগী হৈছোঁ। যিহেতু এই পৰিৱেশটো আগলৈ নহওক আমি সেইটো কল্পনা কৰিছোঁ। আৰু যিখিনি ব্যৱসায়ী নিজৰ বেংক লোন লৈ কিবা এটা কৰি আছিলে, তেখেতলোকক সকাহ দিবৰ কাৰণে আমি ৰঙতিবাসী ৰাইজৰ তৰফৰ পৰা চৰকাৰলৈ এটা অনুৰোধ কৰিছোঁ। নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।